Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকি ইউটিউব চেনেলত আৰু মই আজি আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই চিষ্টেমেটিক আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব। লগতে জব এলাৰ্ট এছকিৰ যিটো হোৱাটছএপ গ্ৰুপৰ লিংক আছে মই এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। তাতে জয়েন হৈ কিনে আপুনি মোক হোৱাটছএপত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। শুरू करते हैं। इंटेलिजेंट ब्यूरो एग्जीक्यूटिव रिक्वायरमेंट 2025 কাৰণে আহিছে নটিফিকেশন, যত আপুনি এপ্লাই কৰিব পাৰিব। 3770 পোষ্টৰ কাৰণে আহিছে নটিফিকেশন আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক সিস্টেমেটিক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে ইন্টেলিজেন্ট ব্যুৰো এক্সিকিউটিভ যিটো ৰিকুৱাৰমেণ্ট আহিছে 2025 কাৰণে তাৰ ওভাৰভিউ খিনি আপুনি চাই লওক। এইটো ৰিকুৱাৰমেণ্ট অৰ্গেনাইজেশ্যন হয়, ইন্টেলিজেন্ট ব্যুৰোৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট খিনি, যত আপোনাৰ পোষ্ট আছে এক্সিকিউটিভ যিটো গ্ৰেড 2 লেভেলৰ কাৰণে হ'ব। আৰু আপোনাৰ টোটেল যেটো ভ্যাকেন্সি দিয়া আছে 3770 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। জব লোকেশনটো আপোনাৰ অল ইন্ডিয়া বেচিছ আপোনাৰ জব লোকেশন হ'ব। ক্যাটাগৰি যেটো হয় আপোনাৰ সেন্ট্ৰেল গভৰ্নমেন্ট জব হয়, যেটো ইন্টেলিজেন্ট ব্যুৰো এক্সিকিউটিভ ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে। অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত প্ৰভাইড কৰি দিম, তাৰ পৰা আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব। এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটছ খিনি। তো আপোনাৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব 19 জুলাই 2025 ৰ পৰা। আৰু আপোনাৰ যেটো অনলাইন এপ্লিকেশনৰ ইন ডেট হয় মানে লাষ্ট ডেট হয়, আপুনি এপ্লাই কৰিব পাৰিব 10 আগষ্ট 2025 লৈ কিনে। এক্সাম ডেটটো এতিয়ালৈকে নটিফাই এতিয়ালৈকে নটিচত দিয়া নাই কেতিয়া এক্সাম হ'ব, কাৰণ আপোনাৰ সিলেকশন প্ৰসেছত আপুনি এক্সাম এটেম্প কৰিব লাগিব। এইখিনি ডিটেইলছও মই আপোনাক এই ভিডিঅ'তে প্ৰভাইড কৰিম। এটা চাই লওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া। তাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত আছে এজ লিমিট। তো আপোনাৰ মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ। যদি আপোনাৰ মিনিমাম 18 ইয়াৰ্ছ হৈছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব আৰু মেক্সিমাম আপুনি 27 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব আগষ্ট 10 2025 ৰ ডেট হিচাপত, আৰু এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এণ্ড ৰিজাৰ্ভেশন ক্যাটেগৰি হিচাপত এপ্লিকেবল হ'ব। এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন খিনি, যত আপোনাৰ পোষ্ট নেমটো দি আছে গ্ৰেড 3 এণ্ড এক্সিকিউটিভৰ যেটো পোষ্ট আছে তাতে আপোনাৰ এপ্লাই কৰাৰ যেটো এপ্লিকেশন ভ্যাকেন্সি ডিটেইলছ খিনি দি আছে, যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 3717 ভ্যাকেন্সিজ আৰু ভ্যাকেন্সি খিনি আপোনাৰ ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। জেনাৰেল ক্যাটেগৰিৰ কাৰণে দিয়া আছে 1537 পোষ্টৰ কাৰণে আছে ৰিকুৱাৰমেন্ট। ইডব্লিউএছ ক্যান্ডিডেটৰ কাৰণে আছে 442 পোষ্ট। নেক্সট আপোনাৰ OBC ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 946 পোষ্ট, SC ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 566 পোষ্ট, ST ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 226 পোষ্ট। টোটাল আপোনাৰ পোষ্ট আছে 3770 পোষ্ট। আৰু এইটো পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি এডুকেশনাল কোৱালিফিকেশন আপুনি চেক কৰিব লাগিব গ্ৰেজুৱেট ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটিৰ পৰা। যদি আপুনি কোনো ৰেকগনাইজড ইউনিভাৰ্চিটিৰ পৰা যদি আপুনি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। ইন্টেলিজেন্ট ব্যুৰো এক্সিকিউটিভৰ যেটো ৰিকুৱাৰমেন্ট আহিছে এইটো পোষ্টত আপুনি এপ্লাই কৰোঁতে ফলো কৰিব লাগিব আৰু চেক কৰিব লাগিব আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। তাৰ পিছত আপুনি এপ্লাই কৰোঁতে এপ্লিকেশন ফি এটা আপুনি পেমেন্ট কৰিব লাগিব, যেটো ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে। যদি আপুনি জেনাৰেল ক্যাটেগৰি বা OBC বা EWS ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 650 এটা পেমেন্ট কৰিব লাগিব। যদি আপুনি SC ST PWD ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 550 এটা পেমেন্ট কৰিব লাগিব। যেটো মোড অফ পেমেন্ট দি আছে আপুনি অনলাইনত কৰিব লাগিব, যত আপুনি ইউজ কৰিব পাৰিব নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI এটসেট্ৰা পেমেন্ট মেথডৰ আপুনি পেমেন্ট খিনি অনলাইনত কমপ্লিট কৰিব পাৰিব। এটা চাই লওক এইটো সিলেকশন প্ৰসেস খিনি। তো আপোনাৰ যেটো ভ্যাকেন্সি আহিছে তাৰ সিলেকশন প্ৰসেস খিনি কেনেকুৱা হ'ব। তো প্ৰথমতে আপুনি ৰিটেন এক্সাম এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ ডেসক্ৰিপটিভ টেষ্ট এটা হ'ব, সেইটো আপুনি এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ ইন্টাৰভিউ হ'ব আৰু আপুনি ইন্টাৰভিউ ফেচ কৰিব লাগিব। তাৰ পিছত আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এণ্ড মেডিকেল এক্সামিনেশন হ'ব। এইকেইটা প্ৰসেছতে আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় সেইখিনি আপোনাৰ কমপ্লিট হ'ব। এতিয়া চাই লওক এক্সাম পেটাৰ্ণ খিনি। তো এক্সাম পেটাৰ্ণত আপোনাৰ এটা কোৱেশ্চনত 1 মাৰ্ক থাকিব আৰু আপোনাৰ নেগেটিভ মাৰ্কিং হ'ব 1/4, ইয়ানি কি যদি আপুনি 4টা ৰং কোৱেশ্চন কৰিছে তেতিয়াহ'লে আপোনাৰ 1 মাৰ্ক ডিডাক্ট হ'ব। এতিয়া চাই লওক যেটো সাবজেক্ট ওয়াইজ দিয়া আছে কাৰেণ্ট এফেয়াৰ্ছত 20 কোৱেশ্চন থাকিব, যত আপুনি 20 মাৰ্কৰ কাৰণে এপ্লাই কৰিব মানে কোৱেশ্চন পাব। নেক্সট আপোনাৰ জেনাৰেল ষ্টাডিজ, যত আপোনাৰ জেনাৰেল ষ্টাডিজত আপুনি 20 কোৱেশ্চন পাব, যত আপোনাৰ 20 মাৰ্ক থাকিব। নেক্সট আপোনাৰ numerical aptitude, যত আপুনি 20 কোৱেশ্চন পাব 20 মাৰ্কছৰ কাৰণে। নেক্সট আপোনাৰ ৰিজনিঙত 20 মাৰ্ক থাকিব, 20 কোৱেশ্চন থাকিব। এণ্ড আপোনাৰ
ইংলিছৰ কাৰণে 20 কুৱেশ্যন পাব 20 মাৰ্কস পাব টোটাল আপুনি 100 কুৱেশ্যন এণ্ড 100 মাৰ্কৰ এক্সাম দিব লাগিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই প্ৰসেছ কেনে তো প্ৰথমতে আপুনি চেক কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰাৰ পিছত আপুনি এপ্লাই কৰিব লাগিব তো আপুনি অফিচিয়েল যেটো নোটিফিকেশন আছে এটো ভিডিঅৰ ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি ডাউনলোড কৰিব অফিচিয়েল যেটো নোটিফিকেশন আছে এণ্ড আপুনি চেক কৰিব আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি তাৰ পিছত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব যেটো লিংক মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিব লাগিব এপ্লাই অনলাইন বাটনটো আৰু তাতে আপুনি কমপ্লিট ডিটেইলছ ফিল আপ কৰিব লাগিব যেটো এপ্লিকেশন ফৰ্ম হয় প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন কৰি ল'ব তাৰ পিছত আপুনি লগইন কৰি কিনে কমপ্লিট কৰিব আপোনাৰ এপ্লিকেশন ফৰ্মটো আপলোড কৰিব লাগিব আপোনাৰ ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি নেক্সট আপোনাৰ ক্যাটাগৰী যেটো পেমেন্ট দি আছে এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব লাগিব আৰু এজ এ ফাইনাল সাবমিট দিব আপোনাৰ এপ্লিকেশন ফৰ্মটো আৰু যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগত আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক কৰিব পাৰিব এটা চাওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই পোৰ্টেলখিনি মই আপোনাক এই ভিডিঅত দেখাই আছো এটা চাওক আপুনি যেটো অফিচিয়েল ওয়েবসাইট আছে তাৰ পৰা ক্লিক কৰিলে আপুনি ডাইৰেক্টলি এটো পেজত ৰিডাইৰেক্ট হ'ব পাৰিব আৰু এটা দি আছে অলৰেডি ৰেজিষ্টাৰ টু লগইন যদি আপুনি আগতে ৰেজিষ্ট্ৰেচন কৰিছে তো আপুনি লগইনত ক্লিক কৰিবলৈ ক্লিক হিয়াৰ বাটনত ক্লিক কৰিলে আপুনি এটো পেজত লগইন ৰেজিষ্টাৰ হ'ব পাৰিব মানে ৰিডাইৰেক্ট হ'ব পাৰিব যদি আপুনি ৰেজিষ্টাৰ কৰা নাই ফাৰ্স্ট টাইম কৰি আছে তো আপুনি টু ৰেজিষ্টাৰ অপচনত ক্লিক হিয়াৰ অপচনটোত ক্লিক কৰিব লাগিব আৰু যেতিয়া আপুনি এটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যেটো লগইন পেজ হয় মানে ৰেজিষ্টাৰ কৰাৰ কাৰণে আপুনি এটো পেজত ৰিডাইৰেক্ট হৈ যাব আৰু হোৱাৰ পিছত এটো চাওক তলত দি আছে নিউ বুলি দি আছে তাৰ পিছত চাওক ৰেজিষ্টাৰ হিয়াৰ অপচনটোত আপুনি ক্লিক কৰি দিব লাগিব আৰু এটোত ক্লিক কৰাৰ পিছত অলপ লোডিং ল'ব যত আপোনাৰ যেটো পোৰ্টেল হয় তাতে আপোনাৰ এপ্লিকেশন ফৰ্ম হয় এটো মানে শো হতে অলপ মানে নেটৱৰ্ক স্পিড থাকিলে আপুনি ফাৰ্স্টলি শো হৈ যাব তাৰ পিছত চাওক আপুনি এটো ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰথমতে চাই লওক পোষ্ট নেমটো দিবা দিছে আপুনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব এটো পোষ্ট আপুনি এটো সিলেক্ট কৰিব লাগিব নেক্সট আপুনি এপ্লিকেন্ট ফুল নেম তো আপোনাৰ যেটো নেম হয় এটো আপুনি ফুল নেম এটো বক্সত ফিল আপ কৰিব লাগিব আৰু ষ্টাৰ মাৰ্ক দিয়াখিনি আপুনি মেন্ডেটৰি ফিল আপ কৰিব লাগিব নহলে আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেছখিনি কমপ্লিট নহব তো আপোনাৰ নেমটো ফিল আপ কৰিব কৰাৰ পিছত আপুনি এটা ভ্যালিড মোবাইল নাম্বাৰ আপুনি এটা ইউজ কৰিব নেক্সট আপুনি মোবাইল নাম্বাৰটো কনফাৰ্ম কৰিব লাগিব ওটিপি ভেৰিফিকেশন কৰাব আপুনি অল্টাৰনেটিভ নাম্বাৰ যদি আপুনি দিব খোজে এতিয়া হলে আপুনি দিব পাৰে যদি আপুনি নিবিচাৰে যদি আপুনি অল্টাৰনেটিভ নাই আপোনাৰ তথাপি আপুনি দিব নালাগে নেক্সট আপোনাৰ ভ্যালিড এটা ইমেইল আইডি আপুনি এটি ইউজ কৰিব নেক্সট আপোনাৰ ইমেইল আইডিটো আপুনি কনফাৰ্ম কৰিব লাগিব নেক্সট আপুনি জেনাৰেট ওটিপি কৰিব এন্ড আপোনাৰ মোবাইল নাম্বাৰ এন্ড ইমেইল আইডি যেটো ওটিপি আছে দুটা ওটিপি আপুনি ভেৰিফিকেশন কৰিব কৰাৰ পিছত আপোনাৰ এটা পাসওয়ার্ড সেট কৰিব দেব এটো পাসওয়ার্ড সেট কৰি কিনে আই এগ্ৰিত ক্লিক কৰিব আপুনি কৰি কিনে আপুনি এটো যেটো ক্যাপচাৰ চাই আছে যেনেকৈ আপোনাৰ তাত এটা ক্যাপচাৰ আহিব ক্যাপচাৰটো আপলোড কৰি দিব আৰু ফিল আপ কৰি কিনে আপুনি ৰিভেৰিফাই অপচনটোত ক্লিক কৰিব কৰাৰ পিছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন প্ৰসেছ হয় এখিনি কমপ্লিট হ'ব তাৰ পিছত আপুনি যাব লাগিব লগইন অপচনত আৰু লগইন অপচনত যোৱাৰ পিছত আপুনি যেটো লগইন পোৰ্টেল হয় পেজটো যেটো লিংক মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে যদি আপুনি ক্লিক কৰিব ডাইৰেক্টলি আপুনি এটো পেজত আহিব পাৰিব এটা চাই লওক আপোনাৰ যেটো ইউজাৰ আইডি এণ্ড ইউজাৰ আইডিটো আপুনি সেট কৰিছে যদি ইউজাৰ আইডিটো আপুনি সাবমিট কৰিব লাগিব যেটো ডিটেইলছ আপোনাৰ মোবাইল লগত আপুনি ইমেইল আইডিত ৰিসিভ কৰিব তো এটো ডিটেইলছ আপুনি দিব প্ৰথমতে ইউজাৰ যেটো আইডি হয় ইউজাৰ আইডি আপোনাৰ ইমেইল আইডি আপুনি দিব পাৰে বা মোবাইল নম্বৰ বা তেনেকৈ আপুনি ইউজাৰ আইডি এটা নিজে বনাব পাৰে নেক্সট আপোনাৰ পাসওয়ার্ডটো যেটো পাসওয়ার্ড আপুনি সেট কৰিছিলে হেটো পাসওয়ার্ড আপুনি দিব লাগিব নেক্সট আপুনি ক্যাপচাৰটো ফিল আপ কৰিব লাগিব এণ্ড লগইন অপচনত ক্লিক কৰি কিনে আপুনি লগইন কৰিব লাগিব এনেকৈ লগইন কৰি কিনে আপোনাৰ যিখিনি ডিটেইলছ আছে এখিনি আপুনি ফিল আপ কৰিব লগতে আপোনাৰ যেটো ৰিকুৱাৰমেন্ট ডকুমেন্টছ আছে এখিনি আপুনি আপলোড কৰিব লাগিব তাৰ পিছত যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে ঠিক আছে আৰু আপুনি এপ্লাই কৰাৰ পিছত যেতিয়া আপোনাৰ এপ্লিকেশন ফৰ্মৰ পেমেন্ট হয় পেমেন্টখিনি কৰিব ফাইনাল সাবমিট দিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি আপোনাৰ এপ্লিকেশনটো আপুনি প্ৰিন্ট আউট ৰাখিব যদি একনলেজমেন্ট ৰিসিপ্ট লগত আপোনাৰ পেমেন্ট ৰিসিপ্টটো